পুনৰ টুলকৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ৩ৰ পৰা ৫% পৰ্যন্ত বৃদ্ধি পাব আৰু আজি মাজনিশাৰ পৰাই অৰ্থাৎ ১২ বজাৰ পৰাই এই নতুন নিৰিখ যেহেতু প্ৰযোজ্য হ'ব স্বাভাৱিকতে জনতাৰ মাজত এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া হ'ব বিজয় পাৰ্থ চাওক লোকসভা নিৰ্বাচনৰ আৰু ফলাফললৈ মাজত মাত্ৰ এটা দিন আছে আৰু তাৰ পূৰ্বে আজি যেহেতু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই যিটো ইতিমধ্যে টুল টেক্স দেশৰ ১১০০ যি টুল গেট আছে সেই টুল গেটৰ যিটো টুল টেক্স সেই টুল টেক্স ইতিমধ্যে বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ পাছতে এই টুল টেক্স প্ৰায় ৩ৰ পৰা ৫% ইতিমধ্যে বৃদ্ধি পাব পাৰ্থ এটা কথা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে ২০২৩ চনৰ কথা এপ্ৰিল মাহত সেই ধৰণে টুল টেক্স বৃদ্ধি কৰা হৈছিল আৰু ১৫ পৰা ৩০% টুল টেক্স বৃদ্ধি কৰা হৈছিল তাৰ পাছত কি ধৰণে সাধাৰণ যিসকল যাত্ৰী থাকে যিসকলে বাহন তেওঁলোকে দৈনন্দিন চলাচল কৰে তেওঁলোকৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেয়া আমি পূৰ্বতে আমি দেখিছিলোঁ কিন্তু আজি নিশাৰ পৰা আজি নিশা ১২ বজাৰ পৰা পুনৰ দেশৰ যি ১১০০কৈ টুল গেট আছে সেই টুল গেটত টুল টেক্স পুনৰ বৃদ্ধি হ'ব আৰু তাৰ পাছতে স্বাভাৱিকতেই কিন্তু আপোনাৰ মোৰ দৰে যিসকল মধ্যবিত্ত লোক আছে তেওঁলোকে নিজৰ বাহনখন লৈ তেওঁলোকে এপাক ওলাই যোৱাৰ কথাও তেওঁলোকে ক'ৰবাত যোৱাৰ কথাও তেওঁলোকে এশবাৰ ভাবিবলগীয়া হ'ব কাৰণ আপুনি শদিয়াৰ পৰা ধুবুৰীলৈ যদি আপুনি এবাৰ অহা যোৱা কৰে তেতিয়াহ'লে এজন লোকৰ কিমানখিনি টকা হাতত থাকিলেহে এবাৰ ঘূৰি আহিব পাৰিব বা এই যোৱাৰ চিন্তা কৰিব পাৰিব সেই ধৰণৰ কথা ইতিমধ্যে হৈছে গতিকে পুনৰবাৰ চৰকাৰ নেশ্যনেল হাইৱে অথৰিটি বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই যিটো সিদ্ধান্ত এই সিদ্ধান্তটোক লৈ কিন্তু যথেষ্টখিনি বিমোৰত পৰিছে এই মুহূৰ্তত পাৰ্থ নাজিৰা ঘাটৰ যিটো টুল গেট সেই টুল গেটত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু নিশাৰ পৰা যিহেতু বৃদ্ধি পাব গতিকে কিমান টকাকৈ ইতিমধ্যে বৃদ্ধি পাব সেয়া অকণমান জানিবলৈ চেষ্টা কৰিছোঁ যদি সম্ভৱ হয় ইয়াৰ যিসকল বাহনৰ চালক আছে তেওঁলোকৰ সৈতেও মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মই এই মুহূৰ্তত এইখন যিখন নাজিৰা ঘাটৰ টুল গেট সেই টুল গেটৰ যিখন লিষ্ট সেই লিষ্টখন ইতিমধ্যে দেখুৱাইছোঁ হয়তো নিশাৰ পৰা তেওঁলোকৰ এই যিখন লিষ্ট কিছু সলনি হ'ব আপোনালোকৰ কিবা নিশাৰ পৰা টুল টেক্স বৃদ্ধি কৰা আপোনালোকৰ নটিফিকেশ্যন আহিছেনে ইতিমধ্যে এইটো মইতো গম নাপাওঁ অফিচতে গম পাব আজি ৰাতিৰ পৰা অকণমান বাঢ়িবনে ৰাতিৰ পৰা বাঢ়িব আগতে কিমান আছিলে আগত কাৰবিলাকৰ আছিল ১৩৫ টকা এতিয়া ৫ টকাকৈ বাঢ়িব কিমান টকাকৈ বাঢ়িব এতিয়া কাৰৰ ১৩৫ টকা আছিল ৫ টকা বাঢ়িব ১৩৫ টকা আছিল এতিয়া ১৪০ টকা হ'ব আৰু ডাঙৰ গাড়ীবিলাকৰ চবৰে ৰেট বেলেগ বেলেগ আছে চবতে ৫ টকা ১০ টকা এনেকৈ বাঢ়িব মানে ২০০০ এপ্ৰিলৰ পাছত এইবাৰ আপোনালোকৰ এইটো বৃদ্ধি কৰা হ'ল হয়নে এই ধৰণে আৰু নিশাৰ পৰা পাৰ্থ নিশা ১২ বজাৰ পৰা এই যিটো ইতিমধ্যে টুল টেক্স তেওঁলোকে দি আছিলে যিসকল বাহনে সেই টুল টেক্স দি আছে তাৰ তুলনাত তেওঁলোকে ৩% পৰা ৫% টুল টেক্স তেওঁলোকে এই মুহূৰ্তত অধিক তেওঁলোকে দিব লগা হ'ব আৰু তাৰ পাছতে স্বাভাৱিকতেই কিন্তু যিসকল চালক আছে তেওঁলোকে যথেষ্টখিনি অসুবিধাৰ হৈছে কিয়নো দৈনন্দিন কি ধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে সেয়া সৰ্বজন বিদিত গতিকে দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ সমান্তৰাল কৰি এই ধৰণে যেতিয়া টুল টেক্স বৃদ্ধি হৈছে তাৰ পাছতে কিন্তু পাৰ্থ যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰা হয় সেই অত্যাৱশ্যকীয় সামগ্ৰীৰো কিন্তু যথেষ্টখিনি দাম বৃদ্ধি পাব কাৰণ ট্ৰেন্সপৰ্ট চাৰ্জ যথেষ্টখিনি বৃদ্ধি হোৱাৰ লগে লগে আপুনি কাইলৈ পাচলিৰ বজাৰতো যথেষ্টখিনি প্ৰভাৱ পৰিব আন যি সামগ্ৰী আছে সেই সামগ্ৰীত প্ৰভাৱ পৰিব ইতিমধ্যে আপুনি জানে ৰোড চিমেণ্টৰ ঘৰ নিৰ্মাণ কৰা সামগ্ৰীসমূহৰ যথেষ্টখিনি দাম ইতিমধ্যে বৃদ্ধি হৈছে এতিয়াৰ লগে লগে যেতিয়াই এই ধৰণৰ টুল টেক্স বৃদ্ধি কৰা হ'ব তাৰ লগে লগেই কিন্তু তেওঁলোকৰ যিটো পৰিবহণ যিটো চাৰ্জ যিটো তেওঁলোকৰ ব্যয় হ'ব সেই ব্যয়ৰ বাবেই কিন্তু যথেষ্টখিনি তেওঁলোকে অধিক ব্যয় কৰিব লগা হ'ব তাৰ বাবে কিন্তু এই যিটো প্ৰভাৱ এই প্ৰভাৱ কিন্তু সাধাৰণ যিসকল নাগৰিক সেই সাধাৰণ নাগৰিকৰ ওপৰত যথেষ্টখিনি পৰিব মধ্যবিত্ত লোকসকলে কিন্তু যথেষ্টখিনি তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰিব কাৰণ যেতিয়াই এই ধৰণৰ টুল টেক্স বৃদ্ধি কৰা হয় কেৱল মাত্ৰ টুল টেক্সটোতে সীমাবদ্ধ হৈ নাথাকে ইয়াৰ পাছতে আন যিসমূহ সামগ্ৰী আছে এই আন সামগ্ৰীসমূহত যথেষ্ট প্ৰভাৱ পৰে গতিকে এই ধৰণৰ চৰকাৰখনৰ যি সিদ্ধান্ত এই সিদ্ধান্তটোক লৈ কিন্তু যথেষ্টখিনি চৰ্চা ইতিমধ্যে হৈছে সামাজিক মাধ্যমতেই হওক বা অন্যান্য মাধ্যমতে ইতিমধ্যে গোটেই বিষয়টো চৰ্চা হৈছে যে এপ্ৰিল মাহৰ পাছতেই এই ধৰণে পুনৰ টুল টেক্স বৃদ্ধি কৰা হ'ল পুনৰ সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটামান বিজয় মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ